3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথী ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে SDCৰ অফিচত নহলে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। অলপ আগতে যে ভিডিঅ' এটা চালে CM ছাৰে খুবেই ভাল খবৰ জনাই দিছে। তো আপোনালোকে ইমান দিন মানে ভাবি আছিলে যে অৰুণোদয় আঁচনিৰ বাবে আমি ক'ত যাম, কিবা প্ৰব্লেম হ'লে অৰুণোদয় আঁচনি লৈ বা কিবা ডকুমেণ্ট বা কোনো ধৰণৰ সমস্যা সন্মুখীন হৈছিলে সকলোৱে নিশ্চয়। তো বহুত মানুহে এই সমস্যাৰ ভুগি আছিলে, কিন্তু এতিয়াৰ পৰা এইটো CM ছাৰে সলিউশ্যন কৰি দিছে। খুবেই ভাল খবৰ জনাই দিছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কোনো ধৰণৰ এতিয়া সমস্যাৰ সন্মুখীন নহ'ব, কিয়নো প্ৰতিটো সমষ্টিতে অৰুণোদয় আঁচনিৰ বাবে সহায়ক এজনকে দিয়া হ'ব। অৰ্থাৎ সহায়ক নাম হ'ব পাৰে নতুবা সাৰথী নাম হ'ব পাৰে, যে অৰুণোদয় সাৰথী। তো প্ৰতিটো সমষ্টিতে এজনকে মানুহ দিয়া হ'ব। এই মানুহটোৰ কাম অকল আপোনালোকৰ অৰুণোদয়ৰ কোনো প্ৰব্লেম হ'লে এই মানুহজনে আপোনালোকক সহায় কৰি দিব। আপোনালোকৰ অৰুণোদয় আঁচনি লৈ যিকোনো সমস্যা হ'লে, যিকোনো যে কিবা কোশ্চিন আছে নেকি অৰুণোদয় আঁচনি লৈ, কিবা ডকুমেণ্ট বা আপোনালোকৰ কোনো প্ৰব্লেম হ'ব পাৰে, এই প্ৰব্লেমটো লৈ আপোনালোকক সমস্যা সমাধান কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টত DC অফিচত এই মানুহজন হ'ব, নহ'লে ব্লক অফিচত থাকিব। মানে প্ৰতিটো ডিষ্ট্ৰিক্টতে প্ৰতিটো সমষ্টিতে এজনকে মানুহ দিয়া হ'ব। এইটো অৰুণোদয় আঁচনি লৈহে অকল আপোনালোকক সহায় কৰিব। তো এইটো খুবেই ভাল খবৰ। আৰু এটা ভাল খবৰ জনাই দিছে যে আগষ্টৰ 3 তাৰিখত যিসকলে মহিলাই লাষ্ট 9,000 টকাকৈ লাভ কৰিছিলে, ফেব্ৰুৱাৰী মাৰ্চ মাহত লাষ্ট 9,000 টকাকৈ আপোনালোকে যিসকলে মহিলাই লাষ্ট পে'মেণ্ট পাইছিলে অৰুণোদয় আঁচনিৰ ধন, এই মহিলাসকলে অহা আগষ্টৰ 3 তাৰিখতে আপোনালোকে 1250 টকাকৈ লাভ কৰিব পাৰিব। তো বন্ধুসকল, দুটা গুড নিউজ দিছে। এটা হৈছে যে আপোনালোকৰ অৰুণোদয় আঁচনিলৈ কোনো প্ৰব্লেম হ'লে বা কোনো কিবা সুধিব লগা থাকিলে আপোনালোকৰ সমষ্টিতেই এতিয়া অৰুণোদয় আঁচনিৰ এজনকে ব্যক্তি দিয়া হ'ব, আৰু এই ব্যক্তিক লগ কৰি আপোনালোকৰ যিটো প্ৰব্লেম আছে এইটো সলিউশ্যন কৰিব পাৰিব। বা কিবা কোশ্চিন আপোনালোকৰ থাকিব পাৰে, যে কিবা সুধিব লগা থাকিব পাৰে, ক'ত যাব। এতিয়ালৈকে বহুতে এনেকুৱা টাইপৰ প্ৰব্লেম ফেচ কৰি আহিছিলে। ইমান দিন যে অৰুণোদয় আঁচনি মানে 2020ৰ পৰা অৰুণোদয় আঁচনি যে আৰম্ভ হৈছে, তো 2020ৰ পৰা 2026লৈকে অৰ্থাৎ ফেব্ৰুৱাৰী মাৰ্চলৈকে বহুতে অৰুণোদয় আঁচনিৰ প্ৰব্লেম সন্মুখীন হৈছে। কিন্তু ক'ত যাব, ক'ত সলিউশ্যন কৰিব, এইটো কোনো ধৰণৰ এতিয়ালৈকেও মানে কাম কৰা নাছিলে। কিন্তু এতিয়া CM ছাৰে কৈছে যে অৰুণোদয় আঁচনিৰ বাবে কিবা প্ৰব্লেম থাকিলে আপোনালোকৰ সমষ্টিতে এজনকে ব্যক্তি দিয়া হ'ব। এই ব্যক্তিৰ কাম যে আপোনালোকৰ সমস্যাৰ সমাধান কৰিব। তো খুবেই ভাল খবৰ এইটো এটা আমাৰ সকলোৰে বাবে, যিসকলে মহিলাই ইমান দিন হাবাথুৰি খাইছিলে। তো এতিয়া আপোনালোকৰ টেনশ্যন নাই, আপোনালোকৰ নিজৰ সমষ্টিতে অৰুণোদয় আঁচনিৰ সহায়ক এজনকে লাভ কৰিব পাৰিব। ফ্ৰেণ্ডসকল, ভিডিঅ'ত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব লাগিলে কমেণ্ট কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।